কোনোবাই দেখিবলৈ ধুনীয়া হ'ল বুলি কোনো ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছোঁ ৰাইজৰ দল নে জাতীয় পৰিষদ সেইটো মই নাজানো কোৱাহে শুনিছোঁ মই মোবাইল টিভি চোৱা ইমান সময়ো নাই ৰাইজৰ দল নে জাতীয় পৰিষদৰ পৰা কোনোবা এজনী আহিছে বোলে দেখিব বোলে ধুনীয়া বুলি কৈছে এনেকৈ আহিছে আৰু কিবা প্ৰচাৰ চলাইছে বুলি শুনিছোঁ এতিয়া মানুহে লোকেল চালানীৰ কথা কৈছে যে ফোন কৰিলে কাক পাম কামক মাতিলে কোনে সহায় কৰিব আমাক মোক আকৌ চবেই ধনু বুলি জানে বহুত মানুহে ৰূপজ্যোতি কুৰ্মী বুলিও নাজানে মৰিয়নি সমষ্টিত ধনু বুলি মই পৰিচিত হয় মৰিয়নি সমষ্টিত তে এই ইয়াত মই মোৰ মা দিনৰ পৰা আজি ৩৫ বছৰে মানে ৯০ চনৰ পৰা কিমান মানুহৰ বিয়া কিমান মানুহৰ হয়তো হস্পিটেলৰ পৰা মানে মৃতদেহ আনিবলৈ মৃত্যুৰ পিছত চাগে সহায় কৰিছোঁ নাৰিকল ৰছী বান্ধি তেতিয়া আছিলে ধৰাত নাৰিকল ৰছী বান্ধি মৃতদেহ এম্বেচেডৰ গাড়ীত পিছপিনে বহাই কিমান মানুহক আনিলোঁ মোৰ মামা পেহী বাইদেউ নবৌৱে ভৰি আছে মৰিয়নি সমষ্টিত তেখেতে ক'লে মাক 3 বাৰ জিকালে আৰু তেখেতে ক'লে মোক 5 বাৰ জিকালে আৰু তেখেতে ক'লে মোক 6 নম্বৰ বাৰো জিকাব সেইকাৰণে ইয়াত বেলেগ ইয়াত আহি পেলাই একো লাভো নাই কিমান মানুহৰ মুখত বিপদত পৰীক্ষা বোলে ইণ্টাৰভিউ দিব যাব লাগে টকা নাই গাড়ী ভাড়া দিয়া ট্ৰেইনৰ ভাড়া দিয়া কিমানক দিলোঁ তেখেতে ক'লে মোৰ বাইদেউ নবৌ পেহী খুৰা ভণ্টি ৰাখি পিন্ধোৱা ভণ্টিয়ে কিমান আছে মোৰ ভাইফোঁটা দিয়া বুলি কয় বেংগলী সম্প্ৰদায়ৰ লোকে নেপালী ফুটা কিমান মানে মোৰ ভণ্টি আছে মোৰ কাৰণে কিমানে প্ৰাৰ্থনা কৰে মই শুই নুঠাৰ আগতে মোৰ জেঠাই মামী এনাই নিচা এনেকৈ কত আছে তেওঁলোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু তেওঁলোকৰ কাৰণে মই আজি জিকি আছোঁ সেইকাৰণে ইয়াত আৰু কোনোবা আহি কিবা খলখলীয়া টকটকীয়া মাতেৰে ইয়াত বোলে ভাষণ দিব আৰু মোক বোলে পৰাজয় কৰিব বিচাৰিব এইবোৰ ইয়াত কৰি লাভ নাই মৰিয়নি সমষ্টিত